এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ দ্বাদশ অধ্যায় বৃত্ত সম্বন্ধীয় কালিৰ এক্সাৰসাইজ 12.1 ত 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। আগৰ ভিডিঅ' এটাত বাকিবোৰ দিয়া হৈছে। 3 নম্বৰ প্ৰশ্নটো আছে এখন ঘূৰণীয়া আকৃতিৰ ধনুকাৰৰ লক্ষ্য কেন্দ্ৰৰ পৰা বাহিৰলৈ 5টা নম্বৰ পোৱা অংশক্ৰমে সোণালী, ৰঙা, নীলা, কলা আৰু বগা ৰঙেৰে চিহ্নিত কৰি চিত্ৰ 12.3 আঁকি দেখুওৱা হৈছে। সোণালী ৰঙেৰে নিৰ্দেশ কৰা অঞ্চলটোৰ ব্যাস 21 সেন্টিমিটাৰ আৰু বাকী ৰং দিয়া অঞ্চলবোৰৰ প্ৰত্যেকৰে প্ৰস্থ 10.5 সেন্টিমিটাৰ। ৰং দিয়া অঞ্চল প্ৰত্যেকৰে কালি নিৰ্ণয় কৰা। এতিয়া মই আৰু বেলেগকৈ চিত্ৰ নাকো, কিতাপত দিয়া চিত্ৰটোৰ পৰা চাই ল'ব। ইয়াৰ সোণালী অংশটোৰ ব্যাস দিয়া আছে 21। ইয়াৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াই ল'ম। তাৰপিছত দিয়া আছে যে ইয়াৰ প্ৰস্থ চাব আৰু বাকী ৰং দিয়া অঞ্চলবোৰৰ প্ৰত্যেকৰে প্ৰস্থ 10.5, অৰ্থাৎ এইখিনিৰ পৰা এইখিনিৰ 10.5, এইখিনিৰ পৰা এইখিনিলৈ 10.5, এইখিনি 10.5, এইখিনিৰ পৰা এইখিনিলৈ 10.5, সেইটো আমাক দিয়া আছে। বুজি পাই আছে? আমাক চব প্ৰত্যেকৰে এক্সট্ৰাকৈ কালি উলিয়াব দিছে। ইয়াৰ এক্সট্ৰা, ইয়াৰ এক্সট্ৰা, ইয়াৰ এক্সট্ৰা। বুজি পাই আছে? চ' 3 সলিউশ্যন, 3ৰ সমাধান চাব। প্ৰথমতে আমি দিয়া থকাখিনি লিখিলোঁ। গিভেন সোণালী অঞ্চলৰ ব্যাস এইটো আমাক দিয়া আছে ইকুৱেল টু 21 সেন্টিমিটাৰ। চ' এতেকে ব্যাসাৰ্ধ সোণালী অংশখিনিৰে বুজি পাইছে নিশ্চয়। চ' ব্যাসাৰ্ধ আৰ ইকুৱেল টু এতিয়া 2ৰে এইটো হৰণ কৰিম 10.5 সেন্টিমিটাৰ। বুজি পাই আছে? এতেকে আমি সোণালী অঞ্চলটোৰ কালি উলিয়াম। সোণালী এইটো চাব, এইটো এটা বৃত্ত হৈ আছে। চ' আমি বৃত্তৰ কালি সূত্ৰটো ব্যৱহাৰ কৰিম। এতেকে সোণালী অঞ্চলটোৰ কালি ইকুৱেল টু পাই। এতিয়া আমি R1 R2 তেনেকৈ ভাগ কৰিম। চ' প্ৰথম ধৰিম আমি R1 স্কুৱেৰ। বুজি পাই আছে? R1 মিন্স সোণালী অঞ্চলটোৰ ব্যাসাৰ্ধ, এইটোক R1 নিশ্চয় বুজি পাইছে। এতিয়া পাই মিন্স 22/7 আমাক দিয়া আছে। পাই ইন্টু R স্কুৱেৰ 10.5 ইন্টু 10.5। বুজি পাই আছে? চ' 10.5 ইন্টু 10.5 সেন্টিমিটাৰ স্কুৱেৰ ইকুৱেল টু 22 ইন্টু 7ৰে এইটো হৰণ কৰিম। 7 গুণ 7, চ' 3 হ'ব 35, 7 5 গুণ 35, 1.5 ইন্টু 10.5 সেন্টিমিটাৰ স্কুৱেৰ। এতিয়া নেক্সট এই দুটা পূৰণ কৰিম। চাব 15 গুণ 30ৰ 0, 7 গ'ল 3, 15 গুণ 30, 30 3 33, চ' দশমিক, চ' 33 হ'ব 33 ইন্টু 10.5 সেন্টিমিটাৰ স্কুৱেৰ। এই দুটা পূৰণ কৰিলে 346.5 সেন্টিমিটাৰ স্কুৱেৰ হ'ব। মই পূৰণ কৰাখিনি আপোনালোকক দেখুৱাই নিদিওঁ, তেতিয়া সময়টো বহুত খাব। চ' সেইখিনি আপোনালোকে কৰি ল'ব। আকৌ চাব, যিহেতু আমাক দিয়া আছে প্ৰতিটো অঞ্চলৰ কালি, প্ৰতিটো অঞ্চলৰ কালি ইকুৱেল টু 10.5, চৰি কালি নহয় প্ৰস্থ দিয়া আছে। প্ৰস্থ 10.5 সেন্টিমিটাৰ দিয়া আছে। চিত্ৰটো চাই ল'ব। এইখিনিৰ পৰা এইখিনি প্ৰস্থ 10.5, তাৰপিছত আকৌ 10.5। মই চিত্ৰটো আঁকি দিয়া নাই। এতেকে এতিয়া আমি প্ৰথম সোণালীৰ অংশটো কালি উলিয়ালোঁ। নেক্সট সোণালীৰ পিছত আমাক ৰঙা আছে, ৰঙা অংশটো কালি উলিয়াব লাগিব। কালি গোটেইখিনি চাব, এইখিনি সোণালী অংশ, তাৰপিছত এইখিনি ৰঙা অংশ আছে। এই গোটেইখিনিৰ কালি উলিয়াব নালাগে আমি, আমাক এই ৰঙা অংশখিনি উলিয়াব লাগিব অকল। চ' প্ৰথমতে আমি ৰঙা আৰু সোণালী উলিয়াই ল'ম, তাৰপিছত আমি ৰঙা অঞ্চলৰ কালি উলিয়াব লাগিব। চ' প্ৰথমতে আমি ৰঙা আৰু সোণালী অঞ্চলৰ ব্যাসাৰ্ধ উলিয়াব লাগিব, তাৰপিছত চাব কেনেকৈ কৰোঁ। ৰঙা আৰু সোণালী অঞ্চলৰ ব্যাসাৰ্ধ, প্ৰথম ইহঁতৰ আমি ব্যাসাৰ্ধ উলিয়াই লৈছোঁ। ব্যাসাৰ্ধ উলিয়াৰ পিছত আমি কালি উলিয়াব পাৰিম। ব্যাসাৰ্ধক আমি R2 দিলোঁ। এতিয়া চাব, ইয়াৰ ব্যাসাৰ্ধ হ'ব, প্ৰথমটো আছিল, প্ৰথমখিনি আমি পাইছিলোঁ 10.5, তাৰ লগত আকৌ আমি 10.5 যোগ দিব লাগিব। চ' 10.5 প্লাছ 10.5 সেন্টিমিটাৰ ইকুৱেল টু
21 এই দুটা যোগ কৰিলে 21 সেন্টিমিটাৰ হ'ব অৰ্থাৎ এইখিনি এই বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 21 সেন্টিমিটাৰ এতিয়া ইয়াৰ কালিটো মই এক্সট্ৰাকে কৰি নিদিওঁ একেলগতে কৰি দিম বুজি পাব এতেকে ৰঙা অঞ্চলৰ কালি equal to চাব pi r2 square minus pi r1 square কৰিলে আমি এটো পাম কেনেকৈ চাব আমি সোণালী অংকটো কালি পাইছিলো এটো আছিল pi r1 square তাৰ পিছত আমি এইখিনি পৰা এইখিনি গুটেইখিনিৰ পালো pi r2 square ইয়াৰ কালি হ'ব এইখিনি pi r2 square r2 means এইখিনি বুজি পাইছে এতিয়া আমি যদি এইখিনি পৰা যদি এইটো কালি পৰা যদি আমি এইটোৰ কালি বিয়োগ কৰি দিও সোণালী অংকটো কানি তেতিয়া হলে আমি এইখিনিৰ কালি পাম বুজি পাইছে সো আমি হেতু কৰিছো ইকুৱেল টু এতিয়া পাইটো আমি কমন লব পাৰিম দুইটাতে সো 22/7 এতিয়া 21 হোল স্কয়াৰ কৰিলে 21 মিন r2 স্কয়াৰ কৰিলে আমি 441 পাম মই ক্যালকুলেশন হেনে কৰি নিদিও আগতে কৈছো আকৌ এতিয়া pi r1 স্কয়াৰ r1 means আমাক চাব r1 আমি পাইছিলো 10.5 হোল স্কয়াৰ কৰিলে 110.25 পাম এতিয়া কালি সেন্টিমিটাৰ স্কয়াৰ সো দি দিছো আপোনালোকে হিখতো দিব পাৰিব ইকুৱেল টু এতিয়া চাব 22/7 ইনটু এইখিনি যদি আমি ইয়াৰ পৰা এইখিনি বিয়োগ কৰো তেতিয়া হলে 330.75 পাম সো সেন্টিমিটাৰ স্কয়াৰ equal to 22 into এইটো হৰণ কৰিম হৰণ কৰিলে হ'ব 7 4 গুণ 28 সো 5 ৰব 50 7 7 গুণ 49 1 ৰব 17 7 2 গুণ 14 3 ৰব 7 5 গুণ 35 47.25 সেন্টিমিটাৰ স্কয়াৰ আকৌ এই দুটা পূৰণ কৰিলে আমি পাম 1039.5 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছে এতিয়া আমি প্ৰথম দুটা উলিয়ালো এতিয়া আমি 3 নম্বৰলৈকে উলিয়াম So now নীলা ৰঙা ইয়াৰ আমি ব্যাসাৰ্ধ উলিয়াম নীলা ৰঙা আৰু সোণালী অঞ্চলৰ ব্যাসাৰ্ধ ইয়াক আমি r3 দিম বুজি পাইছে r3 equal to এটি চাব প্ৰথমটো আছিল সোণালীটোৰ ব্যাসাৰ্ধ 10.5 তাৰ পিছৰ প্ৰস্থ 10.5 তাৰ পিছত আকৌ 10.5 সো তিনিটা 10.5 3 into 10.5 কৰিব পাৰিম সো 3 into 10.5 নতুবা আপোনালোকে ইয়াত কৰা দৰেকে আৰু এটা ইয়াৰ লগত 10.5 প্লাস কৰি দিব একে কথা সেন্টিমিটাৰ ইকুৱেল টু 5 গুণ 15 5 7 গলে সো 3 গুণ 30 30 একে 21 31.5 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছে এতিয়া আমি নীলা অঞ্চলৰ কালি উলিয়াম এতেকে নীলা অঞ্চলৰ কালি ইকুৱেল টু এতিয়া চাব এইটো নীলা ছবিটো মই ভালদৰে আঁকা নাই তথাপি মই কেনেকৈ উলিয়াম চাব এটো এইখিনিৰ আমি ব্যাসাৰ্ধ জানো এইখিনিৰ ব্যাসাৰ্ধ হৈছে 21 সেন্টিমিটাৰ তাৰ পিছত আকৌ এইখিনিৰ ব্যাসাৰ্ধ আমি পাই গলো 31.5 এতিয়া যদি এইখিনিৰ কালি উলিয়াই তাৰ পিছত এইখিনিৰ কালি বিয়োগ কৰো তেতিয়া হলে আমি এইখিনি পাই যাম বুজি পাইছে সো pi r3 square minus pi r2 square কৰিম r2 ৰ মান আমি জানো পাইছো 21 cm equal to pi means 22/7 r3 square কৰিলে r3 mean 31.5 so এটো স্কয়াৰ কৰিলে আমাৰ হ'ব 1764 minus এতিয়া pi টো কমন লৈছো দুইটাৰে পৰা so এতিয়া আকৌ r2 square r2 means 21 so 21 square কৰিলে sorry এটো 992.25 minus so 21 square কৰিলে 441 হ'ব এতিয়া মই সেন্টিমিটাৰ টু লাষ্টত দিম সেন্টিমিটাৰ স্কয়াৰ টু ইয়াত বাৰু নিদিও আপোনালোকে ইয়াত দি লব পাৰে ইকুৱেল টু 22/7 ইনটু এটো পৰা এটো বিয়োগ কৰিলে আমাৰ হ'ব 551.25 so equal to এতিয়া এইখিনি হৰণ কৰিম 7 ৰে 7 7 গুণ 49 তাৰ পিছত আকৌ ইফালে 5 6 ৰব so 61 হ'ব
7 8 গুণ 56 আৰু ইফালে 5 ৰ'ব 52 7 7 গুণ 49 3 7 5 গুণ 35 হ'ব বুজি পাই আছে তাৰ পিছত আমি এই দুটা পূৰণ কৰিলে পাম 17.1732.5 বুজি পাই আছে সেন্টিমিটার স্কয়ার এইখিনিয়ে নিশ্চয় বুজি পাই আছে এতিয়া আমি এই নীলাতল উলিয়ালো তাৰ পিছত আমি কয়লাৰ উলিয়াম কয়লাৰ চাব ইয়াত আমি এইখিনিৰ আমি ব্যাসাৰ্ধ পালো r3 এবাৰ r4 এইখিনি ইয়াৰ লগত আমি r3 ৰ লগত যদি আমি +10 কৰো 10.5 কৰো তেতিয়া আমি r4 পাম r4 ৰ পৰা এটো কালি উলিয়াই এইখিনি বিয়োগ কৰি দিম বুজি পাই আছে নাও এতিয়া আকৌ কলা নীলা ৰঙা আৰু সোণালী অঞ্চলৰ ব্যাসাৰ্ধ এতিয়া আমি এইখিনিৰ ব্যাসাৰ্ধ উলিয়াম বুজি পাই আছে নিশ্চয় সো ব্যাসাৰ্ধ r4 দিম এতিয়া 4 * 10.5 হ'ব সো সকলোতে 10.5 সো 4 * 10.5 দিছো আপোনালোকে এনেকৈ নেদি এনেকৈ লিখিব পাৰে 10.5 + 10.5 + 10.5 + 10.5 একে কথা বুজি পাই আছে এইটো 4টা 10.5 প্লাস কৰিছো ইয়াত পূৰণ কৰিছো 4 ৰ লগত সো মানটো একেটাই হ'ব 4 5 গুণ 20 শূন্য হতে গল 2 4 2 গুণ 40 এ দিয়ে 42 42 সেন্টিমিটার ইয়াৰ ব্যাসাৰ্ধ পালি এতিয়া কলা অঞ্চলৰ কালি হ'ব কলা অঞ্চলৰ কালি ইকুৱেল টু চাব ইয়াত আমি r4 পাই r4 স্কয়াৰ এইখিনিৰ কালি চিত্ৰটো দেখিছে এইখিনি পৰা এইখিনি গোটেইখিনিৰ কালি পালো আমি পাই r4 স্কয়াৰ r4 মিন্স আমি পাইছো এতিয়া আমি এইখিনি বিয়োগ কৰি দিম পাই ইয়াৰ এইখিনি কালি বিয়োগ কৰিম এইখিনি কালি হ'ব পাই r3 স্কয়াৰ বুজি পাইছে সো মাইনাস পাই r3 স্কয়াৰ ইকুৱেল টু পাইটো কমন ললো 22/7 কমন লোৱাৰ পিছত r4 স্কয়াৰ means 1764 minus এতিয়া r3 স্কয়াৰ r3 means আমি আগতে পাই আইছো r3 ৰ মানটো আছিল 31.5 সো 31.5 হোল স্কয়াৰ কৰিলে 992.25 পাম আমি সো ইকুৱেল টু 22/7 এতিয়া এইখিনি পৰা এইখিনি বিয়োগ কৰিলে পাম 771.75 বুজি পাইছে ইকুৱেল টু 22 ইনটু হাতেৰে হৰণ কৰিলে 7 গুণ 7 7 গুণ 7 এইটুক না যায় সো 0 বাৰ দিলু 7 গুণ 14 3 ৰব 7 5 গুণ 35 বুজি পাইছে ইকুৱেল টু এই দুটা পূৰণ কৰিলে এবাৰ 2425.5 সেন্টিমিটার স্কয়াৰ হ'ব নিশ্চয় বুজি পাইছে এতিয়া আমি এইখিনিৰ কালি উলিয়ালো কলা অংশখিনিৰ এতিয়া আমি বগা অংশখিনিৰ কালি উলিয়াম তাৰ বাবে আমি r5 উলিয়াই লম এইখিনিৰ ব্যাসাৰ্ধ উলিয়াম বুজি পাইছে again আকৌ বগা কলা নীলা ৰঙা আৰু সোণালী অঞ্চলৰ ব্যাসাৰ্ধ ইয়াৰ ব্যাসাৰ্ধ চাব r5 দিলু আমি নাম আমি এতিয়া 5 * 10.5 কৰিম 10.5 এটো কৰিলে that means বুজি পাইছে পাঁচটা 10.5 যোগ কৰিছো আমি 5 5 গুণ 25 5 8 গল 2 5 9 গুণ 50 50 এ 2 52 52.5 সেন্টিমিটার ইয়াৰ ব্যাসাৰ্ধ পালো এতেকে বগা অঞ্চলটোৰ কালি একেবাৰে শেষত থকা অঞ্চল দেখিছে চিত্ৰটোত কালি ইকুৱেল টু এতিয়া ইয়াত চাব পাই r5 স্কয়াৰ কৰিম তাৰ পৰা আমি পাই r4 স্কয়াৰ কৰিম বিয়োগ কৰি দিম চিত্ৰটো চালে বুজি পাব এটো দেখিছে এইখিনি আমি ব্যাসাৰ্ধ পালো r5 সো ইয়াৰ কালি উলিয়াৰ পিছত আমি এইখিনিৰ ব্যাসাৰ্ধ পাই থৈ দিছো আমি r4 সো ইয়াৰ কালি বিয়োগ কৰি দিলে আমি এইখিনি পাই যাম বুজি পাই আছে সো ইকুৱেল টু পাইটো আমি কমন ললো 22/7 r5 স্কয়াৰ means r5 mean 52.5 এটো স্কয়াৰ কৰিলে হ'ব 2756.25 r4 স্কয়াৰ কৰিলে r4 means আমি পাইছিলু ব্যাসাৰ্ধ 42 স্কয়াৰ কৰিলে 1764 so 1764 22/7 into এতিয়া এটো পৰা এটো বিয়োগ কৰিলে 992.25
ইকুৱেল টু 22 ইনটু 7 এইটো হৰণ কৰিব লাগিব 7 7 গুণ 7 2 ৰ'ব 29 সো 7 4 গুণ 28 1 ৰ'ব 7 গুণ 7 সো 5 ৰ'ব 52 7 7 গুণ 49 সো 3 ৰ'ব 7 5 গুণ 35 বুজি পাই আছে ইকুৱেল টু এইটোৰে এইটো কেতিয়া পূৰণ কৰিলে আমি পূৰণ ফল হ'ব 3118.5 সেন্টিমিটাৰ স্কয়াৰ এইখিনিয়ে আমি গোটেইকেইটা অঞ্চলৰ কালি উলিয়াইছো এতেকে শেষৰ এইটো লাইন লিখি দিব পাৰে সোণালীটো একেবাৰে প্ৰথম পাইছিলো সোণালী ৰঙা নীলা কলা আৰু বগা ৰঙৰ অঞ্চল কেইটাৰ কালি যথাক্ৰমে এইটো প্ৰথমৰ পৰা আমি সিৰিয়ালি দিব লাগিব বুজি পাই আছে প্ৰথমটো আমি পাইছিলো 346.5 সেন্টিমিটাৰ স্কয়াৰ দ্বিতীয়টো পাইছিলো 1039.5 সেন্টিমিটাৰ স্কয়াৰ তৃতীয়টো পাইছিলো 1732.5 সেন্টিমিটাৰ স্কয়াৰ 2425 সেন্টিমিটাৰ স্কয়াৰ নেক্সট আছিলে আৰু 3118.5 সেন্টিমিটাৰ স্কয়াৰ এইখিনি নিশ্চয় বুজি পাইছে আজিৰ ভিডিওটোত এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ